মাৰ্ঘেৰিটাৰ পৰা সন্ধানহীন 2 কিশোৰ টেঙাপাৰা গাঁৱৰ পৰা নিখোজ 2 কণমানি কিশোৰ সন্ধানহীন 2 কিশোৰৰ নাম কৰজ হেমৰম আৰু ওম হেমৰম মাৰ্ঘেৰিটা টেঙাপাৰাৰ নিবাসী ৰাজু হেমৰমৰ পুত্ৰ কৰজ হেমৰম আৰু ওম হেমৰম দেওবাৰৰ পৰা সন্ধানহীন হৈ আছে। দেওবাৰে পুৱা 10 বজাৰ পৰাই সন্ধানহীন হৈ আছে দুয়োটি কিশোৰ। দেওবাৰে পুৱা 10 মান বজাত ঘৰৰ পৰা এখন চাইকেল লৈ ওলাই যোৱাৰ পিছৰে পৰা সন্ধান নাই এই কিশোৰ দুটি। পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰ খোচাৰ কৰি কোনো ধৰণৰ সন্ধান নোপোৱাত সংবাদ মাধ্যমৰ কাষ চাপিছে। ইতিমধ্যে কিশোৰ দুটা সন্ধানহীন হোৱাৰ সন্দৰ্ভত মাৰ্ঘেৰিটা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। ইতিমধ্যে আৰক্ষীয়ে 2 কিশোৰৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। পৰিয়ালৰ লোকে অনুৰোধ জনাইছে, যদিহে এই কিশোৰ দুটি কৰবাত দেখা পায় তেন্তে 601587 নম্বৰত খবৰ দিবলৈ। আমি কালি ৰাতিপুৱা 9:30 মান বজাত পথাৰলৈ গ'লোঁ। পোৱালীকেইটাক ক'লোঁ যে ঘৰতে থাকিবি, ক'তো নেযাবি। তাৰপৰা পোৱালীকেইটা বুলি ক'লে। তাৰপৰা গুচি গ'লোঁ। তাৰপৰা উভতি আহিছোঁ আপোনাৰ 1:30 মান বজাত। আমি ভাবিছোঁ খেলিব গৈছে আৰু খেলিব আহি কিনি চাইছোঁ যে নাই। তো খেলিব গৈছে, তো গধূলিকৈ চাওঁ পোৱালীকেইটা অহা নাই বুলি চাবলৈ গ'লোঁ। তাৰপিছত নাহিছে। দুবাৰকৈ গ'লোঁ, তো মাকে গ'লে নাই। তাৰপৰা ওচৰ চুবুৰীয়া মানুহবোৰ গ'লোঁ, সোধ পোছ কৰিছোঁ আছে নেকি বুলি। তাৰপৰা কৈছে নাই, কোনো অহা নাই। তাৰ লগ সমনীয়া কিনি ক'লোঁ, সিহঁতি কৈছে দেখা নাই দিয়ক। তেতিয়া ক'তনো যাব। তাৰপৰা যিমানকেইটা আমাৰ মানুহ আছে, বাইক ভনী চবকে সুধিছোঁ ফোন কৰি, এনেকৈ গৈছে নেকি আমাৰ ল'ৰাকেইটা, যোৱা নাই। কালিৰ পৰা বিচাৰি আজিৰ পৰা বিচাৰি আছোঁ। থানাত গৈ এজাহাৰো দিলোঁ। আহি কিনি আপোনালোকক আগতে আহিলোঁ আৰু কিমান বয়স হৈছে ল'ৰা দুটা? কিমান বয়স? আপোনাৰ ল'ৰাকেইটা হৈছে ডাঙৰটো 15 বছৰ, সৰুটো 11 বছৰ। কি নাম ল'ৰা দুটা? ডাঙৰটোৰ নাম হৈছে আপোনাৰ কৰজ হেমৰম, সৰুটো ওম হেমৰম। ক্লাছ আপোনাৰ পঢ়ি 8ত, ডাঙৰটো, সৰুটো 5ত। 10টা বজাৰ পৰা ল'ৰাকেইটা নাই বোলে। মানে মাকহঁতে ক'ৰবাত গৈছিলে, ওলাই কেনে মানে পথাৰত গৈছিলে। তো ল'ৰাকেইটা নাই। 10টা বজাৰ পৰা কালি মানে আহিব বুলি চাই আছে, গধূলালৈকে চাই আছে। তো নাই, গধূলালৈকে চালে। ৰাতি গধূলালৈকে যে ল'ৰা ছোৱালীকেইটা খেলি থাকে, আহিব বুলি ভাবিলে। যেতিয়া নাই আহা, তো গধূলালৈকে চালে। তাৰপৰা নাই। ৰাতি আৰু পূৰা বিচাৰিলে, ৰাতিও বিচাৰিলে, ৰাতিপুৱা বিচাৰিলে, আগবেলা বিচাৰিলে, নাই। এতিয়া পাছবেলাও বিচাৰিছে, এতিয়ালৈকে অহা নাই। তো এতিয়া আপোনালোকে য'তেই কাৰোবাৰ ঘৰত ক'ৰবাত আছে যদি আপোনালোকে জনাই দিব। কালি 10:30 বজাত ক'ত ওলাই গ'ল আমি তো 9টা বজাত গুচি গ'ল পথাৰত। আহি কিনি চাইছোঁ ল'ৰাকেইটা নাই। তেতিয়া বিচাৰিলোঁ, মই মাতিলোঁ, নাই। তাৰপিছত ৰাস্তাত মানুহ সুধিছোঁ, তো ইতি কৈছে নাই দেখা বুলি কৈছে। বিচাৰিছোঁ গোটেই ৰাতিটো, নাই। আজিও ৰাতিপুৱা 4টা বজাত উঠি কিনি বিচাৰিলোঁ, নাই। গোটেই আমাৰ ককাই ঘৰ, আমাৰ বাই ঘৰ, সেইপিনে বিচাৰিলোঁ, নাই। এইপিনেও বিচাৰিলোঁ, নাই পোৱাতো। ইয়াক ক'লোঁ যা থানাত দিবি বুলি ক'লোঁ। গৈ কিনি থানাত দিলোঁ। ক'লৈ যাব পাৰে? আমাৰ যোনটো নিজৰ আছে এইবোৰতো চব পিনে ফোন কৰিলোঁ, নাই বুলি ক'লে। এতিয়া ক'ত এটা লগৰ ঘৰ গৈছে ন, ক'ত গৈছে এইটোতো মই নাজানো।